নাম শ্ৰী তৃণামণি দাস। মই সপ্তম ক্লাছত পঢ়োঁ। নমস্কাৰ, মোৰ নাম সুস্মিতা ব্ৰহ্ম। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম বিদ্যুৎ দেৱনাথ। মই ষষ্ঠম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি বৈশ্য। মই সপ্তম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ ভৌমিক। মই নৱম শ্ৰেণীত পঢ়োঁ। আজি আমি বিকশিত ভাৰতৰ বুন্দেলখণ্ডত এটি প্ৰকল্প আগবঢ়াব বিচাৰিছোঁ। এই প্ৰকল্পৰ উদ্দেশ্য পেলনীয়া সামগ্ৰীৰ দ্বাৰা কিছুমান নিত্য ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ। এই প্ৰকল্পটোৰ আমাক আত্মনিৰ্ভৰ হোৱাৰ লগতে প্ৰদূষণ মুক্ত কৰিব। আমি ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী হ'ল পেলনীয়া কাপোৰ, দলিচা, কঠা আদি। বেজী আৰু সূতা। কাৰ্যপ্ৰণালী: প্ৰথমে আমি কিছুমান বিভিন্ন ধৰণৰ পেলনীয়া কাপোৰ সংগ্ৰহ কৰিলোঁ। তাৰ পিছত এই কাপোৰবিলাকক বিভিন্ন আকাৰত কাটি ল'লোঁ। এতিয়া আমি বেজী সূতাৰ সহায়ত বিভিন্ন ধৰণৰ দলিচা, কঠা আদি বনালোঁ। এনেদৰে সকলোবিলাকে নিজে নিজৰ ঘৰত পেলনীয়া কাপোৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰিব। ধন্যবাদ।